নিশ্চিতভাৱে পাপৰি আজি যেহেতু প্ৰথম দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল অধিৱেশন আৰু এই অধিৱেশনৰ ইতিমধ্যে প্ৰথম দিনৰ প্ৰথম যিসমূহ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে বৰ্তমান মই আছোঁ ভোজনালয়ত বিশাল এক ভোজনালয় প্ৰস্তুত কৰা হৈছে যিহেতু 10,000 ভকত বৈষ্ণৱে আচলতে একেলগে ইয়াত সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে যি ৰন্ধনশালত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু ইতিমধ্যে প্ৰথম যি ভোজনালয় প্ৰথম লোক আহি পেলাই ইয়াতে উপস্থিত হৈছে সকলো আহি পেলাই সিদ্ধ গ্ৰহণ কৰিব আৰু কিছু মুহূৰ্তৰ পিছতে ইয়াৰ সকলো ভকত বৈষ্ণৱ আই মাতৃ সকলো আহি পেলাই এই ভোজনালয়তে আচলতে অংশগ্ৰহণ কৰিব আৰু আমি কৈছোঁ যে পুৱাৰে পৰা দেখুৱাইছোঁ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহি পেলাই ইয়াত কেৱল হৰিনামৰ ধ্বনি দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে এক প্ৰকাৰ মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলজুৰি আৰু লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান আচলতে লোকে আজি ইয়াত লোক আহিব বা ইয়াত কি প্ৰস্তুতি কৰা হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু এয়া এক বিশাল ভোজনালয় তৈয়াৰ কৰা হৈছে 10,000 ভকত বৈষ্ণৱে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব ইয়াতে বহুতখিনি ব্যৱস্থা কৰা হৈছে আমাৰ মানে ভকত বৈষ্ণৱ আহি যাতে কোনো ধৰণৰ অসুবিধা নাপায় সেইবোৰৰ প্ৰতি লক্ষ্য ৰখা হৈছে আমি বোকাখাট জিলাৰ পৰা আহিছোঁ আমি বোকাখাট জিলা আজি প্ৰথম সাজ অন্ন আমি আগবঢ়াইছোঁ আমি যোৰহাট জিলা শাখাক সহায় কৰিবৰ কাৰণে আহিছোঁ আমি পাৰ্য মানে যিমানখিনি পাৰিছোঁ সেইখিনি নিহাৰিকৈ কৰি যাবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ কৃষ্ণ হয় 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 হৰিনামে মুখৰিত হৈ আছে চাৰিওফালে হৰিনামে হাৰ হৰিনামে কৰি আছে জগতক উদ্ধাৰ গতিকে চাৰিওফালে হৰিনামে মুখৰিত হৈ আছে দ্বিতীয় বৈকুণ্ঠ সপ্ত বৈকুণ্ঠ বুলি আমি ক'বলৈ যাওঁ সপ্ত বৈকুণ্ঠ আজি সৃষ্টি হৈছে এই যোৰহাট এৰালতলী পথাৰত কৃষ্ণ যোৰহাটৰ এৰালতলী পথাৰ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে কৈছোঁ 200 চৌকাত ইতিমধ্যে এইসমূহ সিদ্ধ তৈয়াৰ কৰা হৈছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা সিদ্ধ গ্ৰহণ কৰিব পাৰে তাৰ বাবে সুন্দৰভাৱে সেৱা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি সকলোৱে তদাৰক কৰিছে আজি যিহেতু বোকাখাট জিলা শাখাই এই সিদ্ধ প্ৰদান কৰিছে যাৰ বাবে আচলতে সকলোৱে আহি পেলাই এই সিদ্ধ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ দেখুৱাইছোঁ বিশাল ভোজনালয় আৰু বিশাল ৰন্ধনশাল তৈয়াৰ কৰা হৈছে আৰু ইয়াতে যাতে সকলো ব্যৱস্থা সুশৃংখলিতভাৱে আচলতে সকলো ব্যৱস্থা কৰা হয় তাৰ বাবে আমি সকলোৱে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সুন্দৰ ব্যৱস্থাপনা যিহেতু সেৱা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলোৱে এক সুন্দৰ ব্যৱস্থাৰ মাজেৰে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সফল কৰিবলৈ আগবাঢ়িছে আৰু কেনেধৰণৰ আপোনালোকৰ কি আচলতে জয়গুৰু শংকৰ আমি বোকাখাট জিলাৰ পৰা আহিছোঁ এই ভাগ অন্ন আমি বোকাখাট জিলাৰ পৰা আগবঢ়োৱা হৈছে আমাৰ দিন যোৱাৰ কাৰ্যসূচীয়ে আমি এই ভকত প্ৰাণক আমি শুশ্ৰূষা কৰিবলৈ আগবাঢ়ি আহিছোঁ ভোজনালয় পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব মই কৈছোঁ সুবিশাল ভোজনালয় আৰু যিফালেই চাই আচলতে সেইফালে হৰি নামৰ ধ্বনিয়ে এক প্ৰকাৰ মুখৰিত হৈ পৰিছে আৰু যিহেতু যোৰহাটৰ মহবন্ধাৰ যি ঐতিহাসিক আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰথম দিনটোৰ আচলতে সুন্দৰ কাৰ্যসূচীৰে তেওঁলোকে সকলো আহিছে আৰু বিভিন্ন মই কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেৱক সেৱিকাসকল আহিছে হৰি নামৰ ধ্বনিৰে এক প্ৰকাৰ মুখৰিত হৈছে সমান্তৰালভাৱে ইয়াত যাতে কোনো ধৰণৰ ভকত বৈষ্ণৱৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যিহেতু যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা আছে প্ৰিয়ংকাৰ পিছৰ যিসমূহ কাৰ্যসূচী বা ইয়াৰ পৰিৱেশসমূহ দেখুৱাব সুন্দৰভাৱে প্ৰিয়ংকা পিছৰ পৰিৱেশ দেখুৱাব হয় এয়া ভোজনালয়ৰ পৰিৱেশ যিহেতু ইতিমধ্যে সতীৰ্থ সাৰংগতামূলীয়া ৰন্ধনশালৰ পৰিৱেশটো দেখুৱালে একে সাজতে 10,000 ভকত বৈষ্ণৱ আই মাতৃয়ে ইয়াত একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু এয়া ভোজনালয়ৰ পৰিৱেশ বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ আই মাতৃসকল ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকে সিদ্ধ গ্ৰহণ কৰিছে আৰু এইবাৰ যোৰহাটৰ এই মৌবন্ধাৰ এৰালতলী পথাৰত যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে এক উদুলি মুদুলি পৰিৱেশ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই মৌবন্ধাৰ এৰালতলী পথাৰ আৰু এয়া ৰন্ধনশালৰ কাষতে থকা ভোজনালয়ৰ পৰিৱেশ মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আজিৰ পৰা 94 সংখ্যক বাৰ্ষিক অধিৱেশন হয় এই সম্পৰ্কত আজি আমাৰ বোকাখাট জিলাৰ সৌভাগ্য দিন বোকাখাট জিলাই আজি যোৰহাট জিলাৰ আতিথ্যত হোৱা 94 সংখ্যক অধিৱেশনৰ স্থলীত আজি এই ভোজনালয়ত আজি এমুঠি অন্নদান কৰিছে আমি তাৰ কাৰণে আমি বহুত কৃতজ্ঞ আমি বাপ সমস্তক দূৰ দূৰণিৰ পৰা অহা বাপ সমস্তক আমি আপ্যায়ন কৰিব পৰা নাই আমি অশেষ কালি 2টা বজাৰ পৰা আমি অন্ন ৰান্ধি থকা হৈছে অন্ন বনাই থকা হৈছে চব্জি কুটা হৈছে আইসকলে আৰু বাপ সমস্ত চব্জি বনোৱা অন্নপ্ৰসন বনোৱাৰ পৰা সমস্ত কৰ্মতে দিনে ৰাতিয়ে আজি 2টা বজাৰ পৰা লাগি আছে আৰু এই সময়ত আমি আজি দূৰ দূৰণিৰ পৰা অহা সমস্ত বাপ সমস্তক আমি ভোজনালয়ত আমি অন্ন দিবৰ কাৰণে সেৱা ধৰা হৈছে
হয় এনেদৰে আচলতে ভোজনালয়ত ব্যস্ত হৈ আছে 10,000 সেৱা বাহিনীৰ সেৱক সেৱিকা আৰু এনেদৰে আজি প্ৰথম দিনটোত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে মৌবন্ধাৰ এৰালতলী পথাৰত আৰু চাৰিওফালে ভক্তি ৰসত বুৰ যোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে 200 শিবিৰলৈ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে তেওঁলোকে নিজা নিজা শিবিৰত গ্ৰহণ কৰিছে ইয়াৰ পাছতেই আচলতে 200 চৌকাত এই ভকত বৈষ্ণৱ আই মাতৃৰ বাবে যি খাদ্য প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে 200 চৌকাত 300 ৰন্ধন কৰ্মীয়ে একেলগে সিজাব আৰু 300 সহায়িকাই তেওঁলোকক কামত সহযোগিতা আগবঢ়াইছে আৰু এয়া ভোজনালয়ৰ পৰিৱেশ ভোজনালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃৰ সেৱক সেৱিকাসকল উপস্থিত আছে কি ক'ব এই মুহূৰ্তত ক'ৰ পৰা আহিছে আমি বোকাখাটৰ পৰা আহিছোঁ বোকাখাট সদৰ আঞ্চলিকৰ আমাৰ মানে বহুত ভাল লাগিছে যোৰহাটৰ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আজি আমাৰ বোকাখাট জিলাৰ পৰা প্ৰথম সাঁজটো দিয়া হৈছে আজি আমাৰ বোকাখাট জিলাৰ পৰা প্ৰথম শিক্ষান্নভাগ ৰাইজৰ কাৰণে বিতৰণ কৰি দিয়া হৈছে আমি বোকাখাট জিলা আজি আমাৰ প্ৰথম সাজ আছে বোকাখাট জিলা আমি সেৱক হিচাপে আহিছোঁ আজি অনুষ্ঠানভাগী সমাধান কৰিবৰ কাৰণে মোৰ মাতটো এনেকৈ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম বিতৰণ দিহে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ভকতৰ জানা যেন কল্পতৰু হে জয় জয় ৰাম শ্ৰী ৰাম জয় সনাতন হৰি হে এয়াই ভোজনালয়ৰ পৰিৱেশ আমি দেখুৱাইছোঁ ভোজনালয় প্ৰস্তুত কৰা হৈছে সকলো সেৱক সেৱিকা বা পাই সকলো আহি পেলাই ইয়াত সিদ্ধ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে মই কৈছোঁ সুশৃংখলিতভাৱে যি কেন্দ্ৰীয় সেৱা বাহিনীৰ লগতে যিসকল উদ্যোক্তা বা বিষয়ববীয়াসকল আছে তেওঁলোকে সুন্দৰভাৱে সুশৃংখলিতভাৱে আচলতে এই ইয়াত কৰ্ম সম্পাদন কৰিছে আৰু আমি কৈছোঁ এই যে পুৱাৰে পৰা সকলোৱে আহি পেলাই কেৱল হৰিনাম আৰু হৰিনামৰ মুখৰিত হৈ পৰিছে এক লোক আছে আমি জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব আহিছে আপোনালোক আমি বোকাখাট জিলা শাখা বোকাখাট আপোনালোকৰ ইয়াত সিদ্ধ আমাৰ সিদ্ধ আমি আপ্যায়ন কৰিছিলোঁ ভাল লাগিছে ইমান জনসমাগমৰ মাজত যে আমি ভকতসকলক সেৱা কৰিব পাৰিছোঁ আমাৰ সেইকাৰণে ভাল লাগিছে সকলোৱে আচলতে কৈছে যে এক ভাল লগা পৰিৱেশ কিয় নহয় কাৰণ 10,000 ভকত বৈষ্ণৱে একেলগে সিদ্ধ গ্ৰহণ কৰিব তাৰ সমান্তৰালভাৱে যিসমূহ সুশৃংখলিতভাৱে আচলতে নিয়াৰিকৈ তেওঁলোকে সকলো ব্যৱস্থাপনা ইয়াত সম্পূৰ্ণ কৰিছে আজি যিহেতু প্ৰথম দিন আৰু প্ৰথম দিনটোতে আচলতে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আৰু যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে আচলতে এক প্ৰকাৰ বুজাব নোৱাৰা অনুভূতি সকলোৰে মুখত কেৱল হৰিনাম আৰু হৰিনামেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল আৰু আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যি ভোজনালয় সুবিশাল ভোজনালয়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কি ক'ব যিহেতু এক সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে আপোনালোকে সমগ্ৰ কাম কৰিছে হয় আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনবিলাক একচুৱেলি সুন্দৰকৈ পৰিচালনা কৰি সেৱা বাহিনী তথা সমিতি আদৰণি সমিতি বিভিন্ন সেৱক সেৱিকাসকলে ইতিমধ্যে কাম কৰি আছে আৰু এই অনুষ্ঠানভাগে সমগ্ৰ অসমতেই এটা প্ৰভাৱ পেলায় অসমেই নহয় ই ভাৰতবৰ্ষৰ তথা সমগ্ৰ পৃথিৱীতে এই ধৰ্মীয় অনুষ্ঠানভাগে যথেষ্ট আমাৰ প্ৰভাৱ পেলাই আছে গতিকে আমি আশা কৰিছোঁ যে আমাৰ এই অনুষ্ঠানে সমগ্ৰ পৃথিৱীতেই আমাৰ প্ৰভাৱ পৰক যে আমাৰ ধৰ্মৰ যি এক বাণী সেই মহামন্ত্ৰ যাতে সমগ্ৰ পৃথিৱীলৈ বিয়পি পৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ
আৰু ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যে আমাৰ এই অনুষ্ঠানভাগে সমগ্ৰ অসমতেই ইয়াৰ বিৰাজমান হওক সকলো মানুহেই যাতে ইয়াৰ যি ধৰ্মৰ প্ৰভাৱ এই প্ৰভাৱটো পৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ এইখিনিকে কৈ মোৰ বক্তব্য ভাই আচলতে সুন্দৰ ব্যৱস্থাপনা আমি দেখুৱাইছোঁ পুনৰবাৰ কৈছোঁ 10,000 ভকত বৈষ্ণৱে ইয়াতে আচলতে সিদ্ধ গ্ৰহণ কৰিছে আৰু সুন্দৰ সুশৃংখলিতভাৱে আচলতে এয়া পৰিৱেশ দেখুৱাইছোঁ 200টাকৈ আচলতে চৌকা ইয়াত জ্বলিছে কাৰণ ইয়াৰ যিসকল ভকত বৈষ্ণৱ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে আচলতে তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যি সেৱা বাহিনীৰ যিসকল লোক তেওঁলোকে আচলতে সুন্দৰ ব্যৱস্থাপনা কৰা দেখিবলৈ পোৱা গৈছে সকলো ক্ষেত্ৰতে যাতে কোনো স্থানত বাধা বিঘিন নহয় বা সুশৃংখলিত বা নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে কাৰণ আৰক্ষী প্ৰশাসনেও যথেষ্ট সষ্টম আৰু সুন্দৰভাৱে আচলতে সকলোৱে সুশৃংখলিতভাৱে গোটেই পৰিৱেশটো আচলতে দেখা পোৱা গৈছে আৰু পুৱাৰ পৰা আমি কৈছোঁ কেৱল হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল যিহেতু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আচলতে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ যি এই বাৰ্ষিক অধিৱেশনস্থলীত ইতিমধ্যে বাপ আই সমস্ত সকলোৱে আচলতে সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে কৰা দেখিবলৈ পোৱা গৈছে এয়া পৰিৱেশ দেখুৱাইছোঁ ভোজনালয়ৰ পৰিৱেশ আমি প্ৰত্যেকটো মুহূৰ্ততে আচলতে বিভিন্ন প্ৰান্তৰ পৰা এই পৰিৱেশ দেখুৱাই থাকিম এয়া বৰ্তমান ভোজনালয়ৰ পৰিৱেশ দেখুৱাইছোঁ সুন্দৰ ব্যৱস্থাপনা এক প্ৰকাৰ ক'ব লাগিব যে সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে সকলোৱে আগবাঢ়িছে আমি লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক যোৰহাট জিলা যিহেতু সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে আজিৰ দিনটোৰ কাৰ্যসূচী ভালে লাগিছে যি প্ৰথম দিনা আমি আহিছোঁ দলৈবলৈ নিশ্চিতভাৱে সকলোৱে আচলতে এক সুন্দৰ ব্যৱস্থাপনাৰ মাজে এই যি অধিৱেশন সফল কৰিবলৈ আচলতে সফল ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে এক সুন্দৰ পৰিৱেশ বাহিৰৰ পৰিৱেশো আমি দেখুৱাব কাৰণ জয়ন্ত ফুকনে বাহিৰৰ পৰিৱেশ দেখুৱাব এক নিয়াৰিকৈ আচলতে কোনো যাতে আচলতে হাৰাশাস্তিৰ সন্মুখীন নহয় বা কোনো কাৰো যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি আচলতে লক্ষ্য ৰাখি সেৱা বাহিনীৰ লোকসকলে সুন্দৰ ব্যৱস্থাপনা কৰা হৈছে আৰু আমাৰ বোকাখাতৰ পৰা আজি যিহেতু সিদ্ধদান কৰিছে যুৱক আছে আৰু ইয়াৰ যিসকল সেৱা বাহিনীৰ লোক আছে আপোনালোকে সুশৃংখলিতভাৱে আচলতে এই অধিৱেশন সফল কৰিব পাৰে যি ব্যৱস্থা লৈছে আজি প্ৰথম দিন কি ক'ব আজিৰ দিনটো সঁচাকৈ আজি আচলতে আমাৰ বাবে এটা গৌৰৱৰ বিষয় যে আজি বোকাখাট জিলা শাখাৰ প্ৰথম দিনটোতে প্ৰথম সাজ আমি আচলতে ভকতৰ বাবে আমি আগবঢ়াবলৈ পাই আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু খুব সুন্দৰ ব্যৱস্থাই আচলতে জিলা শাখাৰ আদৰণি সমিতিৰ লগতে যোৰহাট জিলা শাখাৰ সমূহ বা সমষ্টিয়ে খুব নিয়াৰিকৈ আচলতে ব্যৱস্থাপনা হাতত লৈছে আমি বোকাখাট জিলাৰ তৰফৰ পৰা আমি তেওঁলোকৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমি জিলা সেৱা বাহিনীও এই ক্ষেত্ৰত আমি তেওঁলোকক যতোপন আছে যিমানখিনিলৈকে পাৰোঁ সেইখিনি কৰিবলৈ আমি কৰি যাম আমি ব্ৰেকিং এট 11 সামৰিব লাগিব সময় কিছু কমি আহিছে আমি আৰম্ভ কৰিম এটা মিড ডে 24 এটা চমু বাণিজ্যিক বিৰতি মই ল'বলৈ বিচাৰিছোঁ তাৰপিছত পুনৰবাৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ